তো ফাইনেলি আহি গ'ল পোষ্ট অফিচৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট সেইটো আহি গ'ল। সকলোৰে মনতো এটাই কথা, কেতিয়া মেৰিট লিষ্ট আহিব, কেতিয়া আহিব মেৰিট লিষ্ট, সেইটোহে সকলোৰে কথা। সেইকাৰণে ভিডিঅ'টো বনোৱা হৈছে, আপোনালোকে চাই যাব। প্ৰথমতে আপুনি ক্ৰোমটো অন কৰি বা গুগলটো অন কৰি তাত চাৰ্চ কৰিবা GTS মেৰিট লিষ্ট 2024 সেইটো লিখিলেও আহিব বা GTS লিখিলেও আহি যাব আপোনাৰ। এই যে প্ৰথম যেটো ওয়েবসাইট ইন্ডিয়া পোস্ট GTS অনলাইন, তাত মাৰিলে এনেকুৱা একটা ওয়েবসাইট আহি যাব। তাত আপোনালোকে দেখি আছে ওপৰত লিখা আছে GTS অনলাইন এংগেজমেন্ট শিডিউল জুলাই 2024 ফার্স্ট লিস্ট। আপোনালোকে সার্চ করে আপনার যেটো সার্কুলার হয় তাত মারিলে এটা PDF অটোমেটিকলি আপনার ডাউনলোড হয়ে যাব। আপোনালোকে ডাউনলোড হোৱাৰ পিছত তাত গৈ পিনে চাব পাৰিব। দেখি আছে আপোনালোকে এনেকুৱা এটা PDF আহি যাব, তাত আপুনি চাব পাৰিব আপুনি যেটো ডিভিজনত হয় তাত গৈ পিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাই কিনে আপুনি গম পাব যে আপোনাৰ নামটো আহিছে। ইমান কাট অফ মাৰ্ক আছে, বহুত কাট অফ মাৰ্ক, আৰু যিসকলৰ নাম আহিছে কংগ্ৰেচুলেশ্যন ব্ৰ।